অসম টাইকোয়াণ্ডো একাডেমীত বিশেষ সজাগতামূলক অনুষ্ঠান। বিষয় ক্ৰিয়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টি, ক্ৰিয়া ঔষধৰ সঠিক প্ৰয়োগ। সামাজিক অনুষ্ঠান জনস্বৰাজৰ উদ্যোগ। ক্ৰিয়াত আঘাত, খেলুৱৈৰ পৰিপুষ্টি, ক্ৰিয়া ঔষধিৰ সঠিক প্ৰয়োগৰ লগতে ক্ৰীড়াবিদক নিষিদ্ধ ঔষধ সেৱনৰ পৰা আঁতৰাই ৰখা অৰ্থাৎ ডোপ নিবাৰণক বিষয় হিচাপে লৈ মহানগৰীৰ আৰ.জি. বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনডোৰ ষ্টেডিয়ামৰ তৃতীয় মহলাত অৱস্থিত অসম টাইকোৱাণ্ডো একাডেমী অনুশীলনস্থলীত বুধবাৰে এক বিশেষ সজাগতা অনুষ্ঠানৰ লগতে কৰ্মশালা সম্পন্ন হয়। অনুষ্ঠানটোৰ উদ্যোক্তা অসম তথা দেশৰ আগশাৰীৰ সামাজিক অনুষ্ঠান জনস্বৰাজ। কাৰ্যসূচীত মূলতঃ টাইকোৱাণ্ডো ইভেণ্টৰ লগতে আন বিভিন্ন ক্ৰীড়া ইভেণ্টৰ খেলুৱৈ, প্ৰশিক্ষক, সংগঠক, শাৰীৰিক নিৰ্দেশক আৰু অভিভাৱকক সামৰি প্ৰায় ৩০ শতাধিক ব্যক্তি উপস্থিত থাকিল। উল্লেখ্য যে জনস্বৰাজৰ সভাপতি ভাস্কৰণ গোহাঁইৰ পৌৰাহিত্যত আৰু জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক হিলদুল গগৈয়ে আঁতধৰা সজাগতা অনুষ্ঠান তথা কৰ্মশালাত সমল ব্যক্তিৰূপে উপস্থিত থাকিল অস্থি বিষয়ৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ বিনীত মহেশ্বৰী, ক্ৰিয়া ঔষধি বিশেষজ্ঞ ডাক্তৰ দীপাংকৰ ভট্টাচাৰ্য আৰু খেলুৱৈৰ পৰিপুষ্টি বিশেষজ্ঞা অধ্যাপিকা জেছমিন ইছলাম। আনহাতে অনুষ্ঠানটোৰ মাজতে জনস্বৰাজৰ 16 বছৰ পূৰ্তি প্ৰাক্ষণত প্ৰস্তুত কৰি উলিওৱা স্মৰণিকাখন উন্মোচন কৰে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই। অনুষ্ঠানত সন্মানীয় ব্যক্তিৰূপে উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক সত্যব্ৰত গগৈৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বহুকেইজন বিশিষ্ট ব্যক্তি। আমি বিগত বছৰবোৰৰ দৰে এইবাৰো জনস্বৰাজ বেচৰকাৰী অনুষ্ঠানে নিউট্ৰিশ্যন, ডপ, স্পৰ্টছ মেডিচিন আৰু ইঞ্জুৰিৰ ওপৰত প্ৰগ্ৰাম কৰি আহিছোঁ। এইবাৰো তাৰ ব্যতিক্ৰম নোহোৱাকৈ এইবাৰো আমি কৰিছোঁ। এই সমল ব্যক্তি হিচাপে আমাৰ মাজত আছে ডক্টৰ দীপাংকৰ ভট্টাচাৰ্যী আৰু ডক্টৰ জেছমিন ইছলাম, আৰু সমল ব্যক্তি হিচাপে আমাৰ মাজত মহেশ্বৰী ডক্টৰ দিলীপ মহেশ্বৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু তেখেতসকলে স্পৰ্টছৰ ক্ষেত্ৰত খেলুৱৈসকলে কেনেধৰণে খাদ্য খাব লাগে, কেনেধৰণে দুৰ্ঘটনাৰ পৰা বাচি থাকিব লাগে, দুৰ্ঘটনাত পতিত হ'লে কেনেকৈ সোনকালে আৰোগ্য হ'ব পাৰি, এই আটাইবোৰ বিষয়ৰ ওপৰত প্লেয়াৰসকলক, খেলুৱৈসকলক তেখেতসকলে সমল ব্যক্তি হিচাপে খেলুৱৈসকলক বুজাব। আমি জনস্বৰাজে যিটো উদ্দেশ্য লৈ আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ, বিশেষকৈ স্পৰ্টছ ইঞ্জুৰি, ড'প, স্পৰ্টছ নিউট্ৰিশ্যন আৰু স্পৰ্টছ মেডিচিন, এই বিষয়কেইটাৰ ওপৰত ডক্টৰ দীপংকৰ ভট্টাচাৰ্যী, জেছমিন ইছলাম, তেওঁ ডাউনটাউন ইউনিভাৰ্চিটিৰ সহকাৰী অধ্যাপিকা নিউট্ৰিশ্যন বিষয়ৰ, বিনীত মহেশ্বৰী, তেখেত ইঞ্জুৰি বিষয়ৰ তেখেত বিশেষজ্ঞ ডক্টৰ, তেখেতলোকৰ জৰিয়তে আমি আজি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। তেখেতলোক সমল ব্যক্তিৰূপে উপস্থিত আছে। আমাৰ মাজত অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াও উপস্থিত আছে। আমাৰ ক্ৰীড়া সঞ্চালকালয়, স্পৰ্টছ অথৰিটি, অইল ইণ্ডিয়া, লগতে আমাৰ AGCL প্লাছ আমাৰ ডাউনটাউন হস্পিটেল, এই সকলোবিলাকে আমাক সহযোগিতা কৰিছে। গতিকে সকলোলৈকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ, তেখেতলোকক কৃতজ্ঞতা জনাইছোঁ। আৰু আগন্তুক দিনত এই যি আমাৰ এৱাৰনেছ কেম্প বা কৰ্মশালা, ইয়াৰ জৰিয়তে খেলুৱৈসকলে প্ৰকৃততে যিটো মেইন গ'ল হয় তাত যাতে উপস্থিত হ'ব পাৰে, যাৰ কাৰণে মানে ইঞ্জুৰিৰ ক্ষেত্ৰত হওক, নিউট্ৰিশ্যনৰ ক্ষেত্ৰত হওক, ড'প বা স্পৰ্টছ মেডিচিনৰ ক্ষেত্ৰত হওক, এই বিষয়টো খুব গুৰুত্ব সহকাৰে নল'লে কেতিয়াও খেলুৱৈ এজন আগবাঢ়ি যাব নোৱাৰে। সেই কথাটো আমাৰ জনস্বৰাজ পৰিয়ালে আমি অনুভৱ কৰিছোঁ। ট্ৰেইনাৰ্ছখিনি আমাৰ যিবোৰ খেলুৱৈ আছে, খেলুৱৈবিলাকৰ এতিয়া প্ৰথম কথাটো হ'ল খেলুৱৈ এজনৰ আহাৰ, খাদ্য কি খাব, কি খালে ষ্টেমিনা বাঢ়িব, কি খালে সিহঁতে সুস্বাস্থ্য হৈ থাকিব, কি খালে তেওঁলোকে বেটাৰ পাৰফৰ্মেঞ্চ দিব পাৰিব। তো সেইকাৰণে এজন খেলুৱৈ যদি তেওঁলোকে খাদ্যৰ কথাখিনি যদি বুজি নাপায় নাইবা নেজানে যে কি খালে ষ্টেমিনা বাঢ়িব, কি খালে ভাল, কি খালে বেয়া, কাৰণ আমাৰ আগত টাইকোৱাণ্ডো বুলি নহয়, হয়তো বাকী স্পৰ্টছৰো এনেকুৱা কথা আছে, ৱেইটৰ কথা আছে, কাৰণ বিভিন্ন ৱেইট কেটেগৰীত ভগোৱা আছে। এটা হ'ল বয়স আৰু এটা হ'ল ৱেইট।
তো সেইকাৰণে কি খালে ৱেইট বাঢ়িব, কি খালে ৱেইটো ঠিকে থাকিব, কি খাদ্য খালে ষ্টেমিনা বাঢ়িব, কি খালে তেওঁলোকৰ পাৰফৰ্মেঞ্চ বাঢ়িব, সেইকাৰণে খাদ্যটো হ'ল প্ৰথম মানে এজন খেলুৱৈৰ প্ৰথম জ্ঞানৰ বিষয়টো তেওঁলোকে এইটো আয়ত্ব কৰিব লাগিব। এই ছেমিনাৰখনেৰে যে সেই কি খাদ্য খালে তেওঁলোকৰ গোটেই মানে অভাৰঅল যিটো তাৰমানে স্বাস্থ্য, ষ্টেমিনা, তেওঁলোকৰ ধৰি লওক ৱেইট কণ্ট্ৰল কেনেকুৱা হয় সেইটো গোটেইখিনি এজন খেলুৱৈ গম পাব। আজি যিখিনি বিষয় টাইকাণ্ডো এছ'চিয়েশ্যনে ইয়ালৈ লৈ আহিছে জনস্বৰাজৰ উদ্যোগত, এতিয়া অতিশয় প্ৰশংসনীয় কাম হৈছে সেইটো। কাৰণ যি তিনিটা বিষয় মানে যেনে ধৰক ডপিং কণ্ট্ৰল, নিউট্ৰিশ্যন ইন স্পৰ্টছ আৰু স্পৰ্টছ ইঞ্জুৰি এণ্ড ইটছ প্ৰিভেনশ্যন, এই তিনিওটা বিষয় ক্ৰীড়া পাৰদৰ্শিতাৰ লগত জড়িত। আৰু এই সম্পৰ্কে যদি আমাৰ উঠি অহা যিবিলাক টেলেণ্ট আছে তেওঁলোকে যদি এতিয়াৰ পৰা ইয়াৰ ওপৰত এৱেৰনেছ হয়, এতিয়া স্পৰ্টছ ইঞ্জুৰি কেনেকৈ কমাই ৰাখিব লাগে, কমাই ৰাখিলে পাৰফৰ্মেঞ্চৰ কাৰণে বেছি সময় পোৱা যায়, পাৰফৰ্মেঞ্চ উন্নতি কৰিব পাৰে, সেইটো শিকিব। তাৰোপৰি নিউট্ৰিশ্যন কিখিনি বস্তু খালে, কিখিনি বস্তু নাখালে, কেনেকৈ আমি কোনটো স্পৰ্টছত কিমানখিনি খাব লাগে, এনেকৈ আপোনাৰ এইখিনি যদি বাছ বিচাৰ কৰিব এতিয়াৰ পৰাই আমি শিকোঁ, এৱেৰনেছ হয় তেওঁলোকৰ, তেতিয়াহ'লে তেওঁলোকে পৰিপুষ্টিৰ পিনৰ পৰা একো অসুবিধা নাপায় আৰু তেওঁলোক আগবাঢ়ি যাব, স্পৰ্টছ পাৰদৰ্শিতা ভাল হ'ব। ক্ৰীড়া অনুৰাগীৰ আশা এনেধৰণৰ কাৰ্যসূচী আৰু কৰ্মশালাৰ জৰিয়তে খেলুৱৈ, প্ৰশিক্ষক, ক্ৰীড়া সংগঠক তথা শাৰীৰিক নিৰ্দেশকসকল ক্ৰীড়াৰ আনুষংগিক দিশবোৰত হৈ উঠিব সজাগ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনে।